নমস্কাৰ। উদীয়মান কবি আৰিয়ন ফুকনৰ কথা আৰু সূক্ষ্ম অনুভূতিৰে শ্ৰীমন্ত মাধৱ দত্তৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম পৃথক মোৰ দেউতা। দেউতা বোলে অতুলনীয়, দেউতা বোলে অতুলনীয়। দেউতা মানে জীৱনৰ সাৰথি, দেউতা মানে পৰিয়ালৰ ৰক্ষা কৱচ। কিন্তু মোৰ দেউতা দেখোন ইয়াৰ সম্পূৰ্ণ বিপৰীত। দেউতা, তুমি কিয় অইন সন্তানৰ দৰে মোক মৰম কৰিব নাপালা দেউতা? তোমাৰ বাৰু এবাৰো মোৰ মুখৰ পৰা দেউতা বুলি শব্দটো শুনিবলৈ মন নাযায় নে? এটা কথা কি জানা দেউতা, এতিয়া যদি তুমি মোৰ মুখৰ পৰা দেউতা শব্দটো শুনিবলৈ পাম বুলি ভাবি আছা, তেন্তে তুমি ভুল ভাবিছা দেউতা, ভুল ভাবিছা। কিয় জানা? কাৰণ মই তোমাক বেয়া পাওঁ। মই তোমাক কিয় বেয়া পাওঁ জানা দেউতা? মই যেতিয়া মা গৰ্ভত আশ্ৰয় লৈ আছিলো, তেতিয়া তুমি মোৰ মাক বহুতো অসুৰৰ দৰে অত্যাচাৰ কৰিছিলা, আৰু মোৰ মাক তুমি ঘৰৰ পৰা খেদি দিছিলা। তেতিয়া মোৰ মায়ে বহুত কষ্ট পাইছিল জানা দেউতা, বহুত কষ্ট পাইছিল। তুমি যেতিয়া মোৰ মাক এচাৰিৰে কোবাইছিলা, ভৰিৰে ঘূৰিয়াইছিলা, তেতিয়া ময়ো বহুত কষ্ট পাইছিলো জানা দেউতা, বহুত কষ্ট পাইছিলো। তুমি ভাল মানুহ নোহোৱা দেউতা, তুমি ভাল মানুহ নোহোৱা, তুমি বৰ বেয়া মানুহ, বৰ বেয়া মানুহ, বৰ বেয়া মানুহ। ধন্যবাদ।